গুড মৰ্নিং। এইজনী আমাৰ মেইন তোমালোকে ঠিকে আছে ন? চবে ভালো আছে ন? কেনেকুৱা ধূলি দিছে। ক'ত পালেহি ক'ত পালেহি? কোৱা কথাটো মিছা নহয়, কিন্তু অলপ বেয়া। ৰাস্তা এই জাষ্ট ক্লিয়াৰ হৈছে। আজি ভগৱানে সকলোবিলাক মজাই দিছিলে, কিন্তু বৰষুণ দিছিলে। গুড মৰ্নিং এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া 5:20 হৈছে। আমি এতিয়া ডিব্ৰুগড়ত আছোঁ। ডিব্ৰুগড়ৰ পৰা ওলাইছোঁ চব পেকিং চেকিং কৰি। এয়া আমাৰ এই দিব্যই বাইকত এই আমাৰ ৰেইনকোট আৰু সৰু সুৰা কিবা কিবি ইম্পৰ্টেণ্ট বস্তু থকা বেগটো বান্ধি আছে। দিব্য এইপিনে চা। গুড মৰ্নিং। তাৰপিছত আৰু ৰাইজ ওলাই আছে, সেইপিনে আছে দুটামান। তাৰপিছত কৃষ্ণ কৃষ্ণ এইপিনে চা। এয়া আমাৰ ধৰিব আহিছে। আমি ওলাইছোঁ আৰু এতিয়া পুৱা কিমান দূৰ যাব পাৰোঁ চাওঁ, দেখা যাওক। ব'লা মই এতিয়া চলোৱা নাই, দিব্যই চলাইছে, মই পিছতে বহি আছোঁ। আমি এতিয়া ডিব্ৰুগড় পল্টন বজাৰৰ পৰা ওলাইছোঁ। বাকী আগত আমাৰ এখন বাইক আৰু গাড়ীখন আগত গৈ আছে। এতিয়া আমি আহি বগীবিল পাইছোঁ। বগীবিলখন ইমান ৰাতিপুৱা কিজানি আমি পাৰ হৈ পোৱাই নাই, বহুত কম কেতিয়াবাহে পাৰ হৈ পাওঁ আৰু এনেকৈ, নহ'লেতো ইমান সময় আমি বিচনাতে থাকোঁ। আমি এতিয়া কোলাজান পাৰ হৈ আহিছোঁ। বহুত দিন অহা নাছিলোঁ এইটো ৰাস্তা কিন্তু বহুত টিপটপ বনালে দেই। এতিয়া আমি গৈ আছোঁ জোনাই পাছিঘাট হৈ এনেকৈ মেচুকালে। আপুনি চিলাপথাৰেদিও যাব পাৰে, কিন্তু মানে হেৰি জোনাই আৰু মানে পাছিঘাট হৈ গ'লে অলপ দূৰ হয়, কিন্তু ৰাস্তাৰ কণ্ডিশ্যন দেখিছে, ৰাস্তা বহুত বঢ়িয়া। আমি এতিয়া জোনাই পাব হৈছে, পাছিঘাটলৈ আৰু 45 কিলোমিটাৰ আছে, আৰু আমি 1 ঘণ্টাত পাছিঘাট পাই যাম। আৰু আমি এতিয়া এই পাছিঘাট টাউনত সোমাইছোঁ। ৱেলকাম টু অৰুণাচল প্ৰদেশ। বিশেষও খাই অহা নাই, কোলাজানতে চাহ আৰু কেক খাইছিলোঁ। তাৰপিছত এতিয়া অলপ ভোক লাগিছে, আৰু যিহেতু আগত ইমান আমি বিচৰা নিচিনা খানা নাপাম, সেইটো কাৰণে ইয়াতে ক'ৰবাত খাই ল'ব লাগিব ভাতটো, ভাল হোটেল এখন চাই। এতিয়া আমি আছোঁ পাছিঘাটৰ GGC বুলি জেগা এডোখৰত। এইখন ৰেষ্টুৰেণ্টতে দ নাগা বইল। ইয়াত আমি বাকীবিলাক ৰাইজটো খাই আছে ভিতৰত, মই দেখাই দিছোঁ। এইজনক দেখাই দিওঁ ক'বালৈ, এইজনীকতো ব্লাৰ কৰি দিব লাগিব। এতিয়া দেখায়ো কি হ'ব। এইজনী আমাৰ মেইন মানুহ নহয়, এইজনে মেইন চবতকে পাইলট। এইজন মোৰ ভাগৰ ড্ৰাইভাৰ লৈ আহিছোঁ, হেভি ড্ৰাইভাৰ। আমিতো বইলে খাইছোঁ বাৰু, মাছ মাংস নাই খোৱা। খাই লওঁ। টাইমটো কেইটা বাজিলে চাওঁ, 10:15। এতিয়া টাইম 10:15 হৈছে। আমি ভাত পানী খাই বৈ ওলালোঁ। তাৰপিছত এইজন কেনেকুৱা লাগিলে? একদম ধুনীয়া লাগিছে, পৰিৱেশ একদম মজা। মেনেজাৰ তোমালোকে ঠিকে আছে ন? চবে ভালো আছে ন? ভাল পাইছোঁ। কিবা অসুবিধা হৈছে নেকি? নাই পোৱা ছাৰ, নাই পোৱা। লাহে লাহে চলাবা দেই। এইজনক কৈ দিওঁ, এইজন গোটেই ৰাইডাৰ। চশমাই চাবানে, ড্ৰেছেই চাবানে? চলো এয়া পানী বটল আমি অলপ মানে বইল কৰিছোঁ। এতিয়া আমি ধুনীয়াকৈ ভাতকেইটা খাই বৈ মেলি ওলালোঁ। এইখন আছে আললৈ আছে 103 কিলোমিটাৰ, আৰু 103 কিলোমিটাৰ গ'লে আলো পাম। আললৈকেতো ৰাস্তা ভাল। আজি বাৰু বতৰটো ৰ'দ দি আছে কাৰণে ৰাস্তাটো ইমানো বেছি বেয়া হ'ব নালাগে, ঠিকে থাকিব লাগে। দেখা যাওক কি হয়। এইখন বলেৰো এয়াতো গৈ আছে আমাৰ লগৰখিনি। আপোনালোকক দেখাই যাম এনেকুৱা ধুনীয়া ধুনীয়া ভিউবিলাক। কেনেকুৱা ধূলি দিছে সেই নাইট চুপাৰটোৱে, চাওক জ্বালা। ইয়াক অভাৰটেক কৰিব লাগিব যেনেকৈ তেনেকৈ হ'ল, নহ'লে নোৱাৰিব আৰু। অলপমান তেনেকুৱা বেয়া ৰাস্তা অহাৰ পিছত এতিয়া আকৌ ভাল ৰাস্তা পাইছোহি। ৰাস্তাৰ ভিউটো চাওক না, কি ধুনীয়া, মানে মজা। আৰু আজিলৈকে সঁচাকৈ আমি বহুত পাহাৰ ঘূৰিছোঁ, আনিনি গৈছোঁ, ক'ৰবাত টাৱাং গৈছোঁ, কিন্তু
প্ৰতিটো পাহাৰতে বেলেগ বেলেগ কাহিনী, বেলেগ বেলেগ ধুনীয়া। প্ৰতিটো পাহাৰে বেলেগ, ইটোৰ লগত সিটো নিমিলে, ইটোৰ লগত সিটো নিমিলে, এনেকুৱা। ভিউটো চাওক, এইপিনে হ'ল গ্ৰীণ পাহাৰ, এই দূৰৰ পাহাৰটো নীলা পাহাৰ, মাজত এখন বগা ডাৱৰ, কি ধুনীয়া। আমি এতিয়া আহি আছো, আলো পোৱাগে নাই, পাম আৰু। কিন্তু মোৰ কথা এটা মানে ঘপককে দেখি মনত পৰিলে। মানে আমি বেলেগ বেলেগ পাহাৰত যাওঁতে প্ৰায় দেখো মানে মিথুন কিবা কিবি এইবিলাকে দেখো, কেতিয়াও গৰু পাহাৰত দেখা নাছিলো। কিন্তু এই মেচুকা পিনে আহোঁতে বহুত গৰু আছে, বহুত মানুহৰ বহুত গৰু আছে, বহুত জেগাত লগ পাইছো গৰু। সেইটো অলপ বেলেগ টাইপৰ। মিথুন ইমান লগ নাই পোৱা, কিন্তু গৰু যিমান লগ পাইছো, বহুত গৰু। আমি এতিয়া এই গোটেই ৰাস্তাটো, এইপিনে নদী এখন আছে, এখন নদীৰ নাম হ'ল চিয়াং নদী। মানে চাইনাৰ পৰা ওলাই আহি এইপিনেদি বৈ আমাৰ অসমলৈ গৈছে, অসমত গৈ পিনে হৈছে ব্ৰহ্মপুত্ৰ। সেইটোৱে কথা। আৰু আমাৰ এইপিনৰ ঢেৰ কমলা ফাৰ্ম, এইবিলাক দেখিছেনে? গোটেই কমলাৰ বাগান, বহুত কমলা খেতি হয় ইয়াত। আৰু সেই ওপৰত পাহাৰত দেখিছেনে সৰু সৰু এইবিলাক গাঁও এখন এখন। আৰু ইয়াৰ গাঁওখিনি দেখিবলৈ বহুত ধুনীয়া, আৰু প্ৰতিখন গাঁৱৰে বেলেগ বেলেগ লগো থাকে। মানে প্ৰতিখন গাঁৱৰ ফ্ৰণ্টত মানে এখন গেট থাকে, গেটখনত গাঁওখনৰ নাম লিখা থাকে, বহুত ধুনীয়াকে ৰাখে। আমাৰ নিচিনা নহয়, আমাৰ অসমতকৈ বহুত ধুনীয়া ইয়াৰ গাঁওবিলাক। আমি সেই আলো পামগৈ এতিয়া, আলোলৈ 10 কিলোমিটাৰ আছে। দাপৰি জু তালে আপোনাৰ হেৰি কিলোমিটাৰ আছে, এইটো কি বুলি কয় 100 চামথিং কিবা এটা কিলোমিটাৰ আছে। বেছি সময় নাই, আমি আলো পাই যাম। মোৰ বেক চাইডৰ ভিউটো চোৱা, কি মজা। এতিয়া আমি আলো পাইছোহি, আলো মানে জাষ্ট সোমাইছো আৰু ইয়াত। এইটো এনেকে লিখা জেগাডোখৰ আই লহ আলো। তোকে উঠাই আছিলো। এতিয়া আমি আহি পালোহি আলো টাউনখন। ইয়াতে আমি টি বেগ এটা ল'ব লাগিব, অকমান সময় ৰেষ্ট দিম বডিটো। ভাল তেনেকা দোকান এখন পালে ৰম। আজি টাউনৰ মেক্সিমাম দোকানে বন্ধ, এইপিনে আপোনালোকে চাব পাৰে এইবিলাক বহুত দোকান বন্ধ। আৰু ইয়াৰ দাদাজনক সোধা কৰোঁতে কৈছে গৰমৰ কাৰণে বোলে বন্ধ কৰি থৈছে। পিছত এখন হোটেল পাইছোঁ, আমি চাহ তাহ খাই অকণমান টি বেগ এটা লৈ ফ্ৰেছ হৈ লওঁ। বাকী আহি পাইছে, দিব্য আছেই, বাকী আমাৰ গাড়ীখন আহি আছে। ক'ত পালেহি ক'ত পালেহি? তামোল পুলিবোৰ হৈ থাকে যে মাজে মাজে। হয় আহা, আমি চাহ খাব অকণমান ৰৈছোঁ। এই পাৰ্টি আহি পাইছে, এইকেইটা ইয়াতে লগাই দিয়া। আমি চাহ তাহ খাই অকণমান ব্ৰেকটো লৈ লওঁ, নহ'লে নোৱাৰিছোঁ আৰু, বডিয়ে নাটানিছে। আজি গৰমটো বহুত বেছি, ডিহাইড্ৰেট হৈ গৈছে মানুহবোৰ। আমি হাফ এন আৱাৰ মান ৰেষ্ট ল'লোঁ, লগতে চাহ তাহও খাই ল'লোঁ। এতিয়া আমি লাহেকৈ আকৌ আলোৰ পৰা মেচুকালৈ ওলাইছোঁ। এতিয়া 1:30 হৈছে। আমি ভাবি আছোঁ আপোনাৰ 7:30 নহ'লে 8 মানত মেচুকা পাই যাব লাগে বুলি। কিমানত পাওঁ এতিয়া ৰাস্তা কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব। আমি আহি অলমষ্ট হেৰিয়ৰ মেচুকা পামগৈ আৰু, মানে আৰু 150 কিলোমিটাৰমান আছে। মানুহে যে এনেই কৈ থাকে, ডিম্পু বৰুৱাইও দেখাই আছিলে ইমান ৰাস্তা বেয়া, ইমান ৰাস্তা বেয়া, মানুহ যাব নোৱাৰি, আহিব নোৱাৰি। কিন্তু আমি এতিয়ালৈকে আহি আছোঁ, মেচুকা পাবলৈ আৰু 150 মান কিলোমিটাৰ আছে। একো বেয়া ৰাস্তা আমি পোৱাই নাই। মাজে মাজে ক'ৰবাত এই অকণমান জাষ্ট কেতিয়াবা ক'ৰবাত বেয়া আছে, কিন্তু চব এনেকুৱা ভাল ৰাস্তাই পাই আছোঁ এতিয়ালৈকে। মানুহে কিছুমানে এনেই ভয় খুৱায়, এনেই দেখুৱায়। যদি বেয়া পাওঁ দেখাম বাৰু, কিন্তু এতিয়ালৈকেতো আমি পোৱাই নাই। আমি এতিয়া কাইং বুলি জেগা এডোখৰ পালোঁ, আৰু ইয়াৰ পৰা তাত মেচুকা 120 কিলোমিটাৰ আছে। এতিয়ালৈকেতো বেয়া ৰাস্তা নাই, আহিব পাৰে আপোনালোকে মেচুকা। মানুহে যিমান মানে বেয়া বুলি কয়, এনেকা নহয় ৰাস্তা। মেচুকা আহি থাকোঁতে এতিয়া ফাৰ্ষ্ট ৱাটাৰফল এটা পাইছোঁ, অলপ গৰমো লাগিছে, সেইটো কাৰণে ইয়াতে অকণমান আৰাম কৰিছোঁ। দেখিছোঁ
এইজনটো বাইক নমাই দিলে অৱশেষত আহি তাতলে 77 কিলোমিটাৰ আছে এতিয়া এইডোখৰত অলপ বেয়া ৰাস্তা পাইছো ওকে তললৈ নামিছো ঘূৰিলে আমাৰ এই ৰাস্তা ভুল হৈ গ'ল আমি ওপৰেদি গুচি আহিলো নতুনকে কাটা আছিলে যে সেইটো কাৰণে আমি ওপৰেদি গুচি আহিলো ওপৰেদি সোমাব নালাগিছিলে তলেদিহে যাব লাগিছিলে এই লগৰকেইটাই সেই ৱাকি টকিত কৈছে এতিয়া আমি ঘূৰিব লৈছো এইডোখৰ এই বৰষুণ দিওঁতে লেণ্ডশ্লাইড হৈছিলে যে এইডোখৰ ৰাস্তাই হৈছিলে ৰিচেণ্টলি হৈছে সেইটো কাৰণে এতিয়া কাম চাম লগাই বাৰু এতিয়া ক্লিয়াৰ কৰি থৈছে কোৱা কথাটো মিছা নহয় ৰাস্তা এই তাঁতৰ ওচৰৰ পৰা কিন্তু অলপ বেয়া এতিয়া এইদিনা আজি আৰু কালি ৰ'দ দিয়াৰ কাৰণে বাৰু ৰাস্তা বহুত শুকাইছে বোকাবিলাকো শুকালে এতিয়া একো আমাক অসুবিধা দিয়া নাই কিন্তু বৰষুণ দি থকা হ'লে কিন্তু অলপ অসুবিধা হ'ল হয় ইয়াত এই চাওকচোন লেণ্ডশ্লাইড কেনেকুৱা ঘেৰা লেণ্ডশ্লাইড হৈছে আমি তাতো পোৱাগে নাই তাতলে আৰু অকণমান টাইম লাগিব এই তাতৰ ওচৰৰ ৰাস্তাডোখৰ অলপ বেয়া বাৰু বহুতো বেয়া নহয় কিন্তু তথাপিও অলপ বেয়া BROয়ে বাৰু মানে মেৰামতি কৰি আছে এনি টাইম বনাই আছে এই পাহাৰটো অকল হিলে গোটেই হেৰিয়ৰ নিচিনা পিৰামিডৰ নিচিনা গোটেই হিলে ঠাহ খাই আছে বেয়া ৰাস্তা নাই বুলি কৈছিলো ভগৱানে সেইটো কাৰণে পুৰা দি দিছে যিমান লাগে বুলি ৰাস্তা ক্লিয়াৰ কৰি আছে ৰাস্তা এই জাষ্ট ক্লিয়াৰ হৈছে ৰাস্তা বনাই আছে একচুৱেলি সেইটো কাৰণে ৰাস্তাটো আগতে ঠেক আছিলে এতিয়া বহল কৰি আছে বহল কৰাৰ কাৰণে এইবিলাক পাথৰবিলাক গিৰাবলগীয়া হৈছে সেইটো কাৰণে ব্লক হৈ গৈছে ৰাস্তাটো এইবিলাক দেখিছে চবফালে আধা ঘণ্টামান ফচিলোঁ এতিয়া আহিছোঁ আৰু ক্লিয়াৰ হ'ল এতিয়া গৈ থাকোঁ আমি তাতো পোৱাগৈ নাই আমাৰ আজি বহুত দেৰি হৈ যাব মেচুকা পাওঁতে চাগে 9-10টা বাজি যাব মোবাইলৰো বেছি চাৰ্জ নাই যিমানলৈকে পাৰোঁ সিমান দেখাম আপোনালোকক এতিয়া ৰাতি হ'ল আমি তাতো পোৱাগৈ নাই তাতো পাম কিন্তু ডাঙৰ প্ৰব্লেম এটা হ'ল যে মানে চন্দনৰ বাইকখনৰ হেডলাইটটো ফিউজ হৈ গ'ল মানে হেডলাইট একো লাইটে নজ্বলা হ'ল এতিয়া ইণ্ডিকেটৰ দি এতিয়া আমাৰ বাইকৰ পোহৰতে আহিছে যিমানলৈকে যাব পাৰোঁ চাওঁ সেয়া তাৰ হেডলাইট নজ্বলে য'লৈকে যাব পাৰোঁ যাওঁ য'ত যাব নোৱাৰোঁ তেতিয়া আমি ৰৈ দিম আমাৰ বলেৰো এখনো আহি আছে পিছত সেই বলেৰোখনৰ লাইটৰ পোহৰতে আমি যাব লাগিব আৰু আমি তাতো পোৱাহিয়ে নাই এতিয়া 6:40 হ'ল আমি এতিয়া হিৰগো বুলি জেগা এডোখৰত আছোঁ ইয়াৰে হোটেল এখন পালোঁ ইয়াতে আমি খানাটো খাই যাব লৈছোঁ কাৰণ আমি হয়তো আজি মেচুকা নাপাবগৈ পাৰোঁ যদি বেছি দেৰি হয় আমি তাতত ষ্টে কৰিম বুলি এতিয়া ভাবিছোঁ এতিয়া মানে খানাটো খাই নগ'লে আকৌ তাতত পাওঁ বা নাপাওঁ তাতত হোম ষ্টে আছে বুলি কৈছে এই হিৰগো বুলি কোৱা জেগাডোখৰৰ পৰা তাতলৈ 18 কিলোমিটাৰ আৰু তাতৰ পৰা মেচুকালৈ হ'ল 40 কিলোমিটাৰ টোটেল 58 কিলোমিটাৰ আৰু ইমান ৰাতি 58 কিলোমিটাৰ ৰাইড কৰাটো সম্ভৱ নহয় সেইটো কাৰণে আমি হয়তো তাতত থাকিম সেইটোৱে ফিক্স হৈছেগৈ তাৰপিছত এতিয়া হিৰগো বুলি এখন হোটেল মই দেখাই দিছোঁ আপোনালোকক এইখন ইয়াতে আমি খাব লৈছোঁ এতিয়া ভাগ্যে আমি পালোঁ বাৰু চিকেন থালি আছে চিকেন থালিকে লৈছোঁ আমি 10টা খাওঁ আৰু তাৰপিছত ইয়াৰ পৰা যাম তাতলৈ যিমান পাৰোঁ জল্দি আমাক আজি ভগৱানে সকলোবিলাক মজাই দি দিলে এতিয়া ভাত পানী খাই আজৰি হ'ল কিন্তু বৰষুণ দি দিলে এয়া ৰেইনকোট চেনকোট পিন্ধি এতিয়া ৰেডি হৈছোঁ আৰু যাওঁ তিতিবুৰি আৰু এতিয়া ভিডিঅ' নকৰোঁ বৰষুণ দিয়াৰ কাৰণে হোম ষ্টেত গৈহে ভিডিঅ' কৰিম দেই